কাইলৈ কলাইগাঁৱৰ ৰন্থলী মিনি ষ্টেডিয়ামত অভিলেখ গঢ়িব মায়াবিনী গীতৰ জোৱাৰে। বালিপুতা হাইস্কুলত মায়াবিনী গীতৰ আখৰা সামৰণিৰ পিছত 200গৰাকী মহিলাৰ একেলগে জয়ধ্বনি জাষ্টিছ ফৰ জুবিন দা, আমাক ন্যায় লাগিবই। অসমৰ আকাশে বতাহে ডেকাৰ পৰা বুঢ়ালৈ মায়াবিনী গীতৰ প্ৰতিধ্বনি। আজি জুবিন দা ন্যায়ৰ বাবে জাগ্ৰত হৈছে নাৰী আৰু শক্তি। অসমৰ প্ৰান্তে প্ৰান্তে মায়াবিনী গীতৰ জোৱাৰে প্ৰমাণ কৰিলে অপৰিসীম নাৰী শক্তি। অমৰ জুবিন দাৰ মায়াবিনী গীতৰ আখৰাস্থলীত অনাতাঁৰ শিল্পী ৰেণুকা শইকীয়া আৰু নিবেদিতা ডেকাই সাংবাদিকক কি ক'লে শুনক আমাৰ এই বিশেষ প্ৰতিবেদন। কলাইগাঁৱৰ পৰা ভুৱন বনিয়া ৰিপৰ্ট, AIN লাইভ। প্ৰাণৰ শিল্পীগৰাকীৰ অকাল মৃত্যুত আমি সকলোৱে খুব দুখ প্ৰকাশ কৰিছোঁ। বিশ্বই কান্দিছে তেখেতৰ অকাল মৃত্যুৰ কাৰণে। তেখেতক ন্যায় লাগে, আমাক সকলোকে ন্যায় লাগে, তেখেতে সোনকালে ন্যায় পাওক। ইতিমধ্যে বহুত পলম হৈ গৈছে, তথাপি আমি আশা ৰাখিছোঁ যে অতি সোনকালে ন্যায় তেখেতে পাব। গতিকে আমি কলাইগাঁও সমষ্টিত আছু তথা অসম যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত আৰু পুৰণা কলাইগাঁও সমষ্টিৰ সহযোগত আমি গোটেই 5,000 মহিলাই অহা
29 তাৰিখে তেখেতৰ শ্ৰদ্ধাঞ্জলিত মায়াবিনী গীতটো প্ৰদৰ্শন কৰিবলৈ আমি সাজু হৈছোঁ। গতিকে আমি মায়াবিনী গীতটি আমি 16 তাৰিখৰ পৰা প্ৰেক্টিছ কৰি আছোঁ। বিভিন্ন ঠাইত হৈছে কলাইগাঁও সমষ্টিত, আমাৰ এইখিনি নিজৰ ওচৰৰ ঠাই, ইয়াত মই উপস্থিত আছোঁ আৰু বালিবোটা হাইস্কুলত আমাৰ প্ৰেক্টিছবোৰ হৈ আছে। আজি শেষ দিন, গতিকে আমি আজিৰ পৰা আৰু ইয়াত তেনেকুৱা কৰা নহ'ব। মহিলাসকল ওলাই আহক, যাতে সকলো বেয়া কামত প্ৰতিবাদ কৰক তেওঁলোকে। আৰু নাৰীসকল আজিকালি বহুত সতৰ্কও হৈছে বা আগবাঢ়িও আহিছে এই ক্ষেত্ৰত। গতিকে সকলো নাৰীকে আহ্বান জনাম যাতে সমাজত কোনো ধৰণৰ বেয়া কূটনীতিয়ে হওক, বেয়া কাম নহয়, তাৰ কাৰণে সজাগ আৰু হ'ব লাগিব আৰু আগবাঢ়ি আহিব লাগিব। এতিয়া হেৰি হৈছে আমাৰ যিটো কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থা আৰু কলাইগাঁও মানে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ লগতে আমাৰ বৃহত্তৰ কলাইগাঁও অঞ্চলৰ ৰাইজৰ সহযোগত যিটো আমাৰ জুবিন গাৰ্গৰ শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠান, এই অনুষ্ঠানৰ মূল উদ্দেশ্য হৈছে 5000 মহিলাই আমাৰ মায়াবিনী গীতটো গোৱাৰ এইটোৱে মূল লক্ষ্য। তথাপি বিভিন্ন যদিও আমাৰ কাৰ্যসূচী আছে, তথাপি মূল উদ্দেশ্য হৈছে, আমাৰ মূল কাৰ্যসূচী হৈছে মানে 5000 মহিলাই গান গোৱাটো। গতিকে এতিয়া প্ৰত্যেকটো জুনতে আমাৰ গানৰ আখৰা অব্যাহত আছে, পূৰ্ণগতিত চলি আছে। গতিকে ইতিমধ্যে বিভিন্ন জুনত আমাৰ হেৰি হৈছে, মানে আমাৰ আখৰাবিলাক কিছু সমাপ্ত হৈছে। আজি আমাৰতো সমাপ্ত হ'ব, এই ক্ষেত্ৰত লাগি আছোঁ, ভাবিছোঁ সফল হ'ব পাৰিম বুলি। গতিকে আমি যদি এই গীতেৰে সফল হৈ আমি জুবিন গাৰ্গক শ্ৰদ্ধা জনাওঁ, যথেষ্ট আমি উপকৃত হ'ম, সফল হ'ম, এইটো আশা কৰিছোঁ। আৰু আমি জুবিন গাৰ্গ দেৱৰ ন্যায় বিচাৰিছোঁ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।